জয় গুৰু শংকৰ। আজি আমাৰ উলুপ হাৰভজনী নামঘৰৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল। ৰাতিপুৱা পুৱা ভাগতে আমাৰ পতাকা উত্তোলন হ'ল, তাৰপিছতে স্মৃতি তৰ্পণ কৰা হ'ল। দিনৰ ভাগত আমাৰ অসমৰ প্ৰখ্যাত ভাগৱত ব্যাখ্যাকাৰক শ্ৰীযুত জগত বনিয়াদেৱ আহি আমাৰ নামগৃহত উপস্থিত হ'লহি আৰু ইয়াৰ লগতে আমি তেখেতলৈ আমাৰ উদযাপন সমিতি তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰাতিলৈ মহাপুৰুষীয়া ভাওনা নাট অনুষ্ঠিত কৰা হ'ব। আৰু এই চেগতে আমি বিশেষ এজন আমাৰ জ্ঞাতিৰ বিশেষ এজন মানুহৰ নাম ল'ব লাগিব, শ্ৰী প্ৰমোদ বৰুৱাদেৱ, যিয়ে আমাক নাটখন উদযাপন কৰিবলৈ তেখেতে দান কৰিলে। নহ'লে আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ নহ'লহেঁতেন। তেখেতলৈ আমি আমাৰ জ্ঞাতিৰ তৰফৰ পৰা আৰু আমাৰ পৰিচালনা সমিতি উদযাপন সমিতিৰ পৰা তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁ সুস্বাস্থ্য আমি ইয়াৰ যোগেদি কামনা কৰিছোঁ। আৰু এতিয়া নিশালৈ হ'বলগীয়া নাটখনৰ কাৰণে নাটভাগ হৈছে আপোনাৰ গজকেতু উপাখ্যান। আৰু নাটভাগ চাবৰ কাৰণে ওচৰ চুবুৰীয়া যিমান গাঁও সকলো ৰাইজকে আমি এই চেগতে নিমন্ত্ৰণ জনালোঁ। কৃষ্ণ। আমাৰ অনুষ্ঠান আমি বহুত আনন্দিত অনুষ্ঠানভাৱে আয়োজন কৰি বহুত গৌৰৱান্বিত হৈছোঁ আৰু সমবেত হোৱা সকলো ৰাইজৰ প্ৰতি আমি সেৱা জনাইছোঁ। আমাৰ এই অতিকৈ ভিতৰুৱা অঞ্চলত এনে এটি অনুষ্ঠান পাতিব পৰাত আমি ধন্য মানিছোঁ। এই অনুষ্ঠানভাগত এতিয়া নিশালৈ যি ভাওনা আয়োজন কৰা হ'ব, সেই ভাওনাভাগী আমাৰ তৰফৰ পৰাই আগবঢ়োৱা হৈছে আৰু আমি আশা ৰাখিছোঁ সকলো ওচৰ চুবুৰীয়া ভাই বন্ধু জাতি বৰ্ণ নিৰ্বিশেষে এই ভাওনাভাগী উপভোগ কৰিবলৈ আহিবৰ বাবে আমি সাদৰে নিমন্ত্ৰণ জনাই